মই এই মুহূৰ্তত উপস্থিত আছো খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ চেঁচামুখ অঞ্চলত আৰু মোৰ সতীৰ্থত যিটোৱে দেখুৱাইছে আচলতে পৰিৱেশ কেনেকুৱা পৰিৱেশ আচলতে কল্পনাৰো অগোচৰ বুলি ক'ব লাগিব। মন গোৱালা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত এই মুহূৰ্তত মই উপস্থিত আছো আৰু ইয়াত যিহেতু এনেদৰে বানপানীৰ কমাত কমি আহি এতিয়া ঘৰবোৰ বাসগৃহবোৰৰ পৰা পানী ওলাই গৈছে। ধনশিৰি নৈৰ যি বাঢ়নি পানী সেই পানী ইতিমধ্যে হ্ৰাস পাইছে, বিপদ সীমাৰ তললৈ নামি গৈছে। কিন্তু এতিয়া এনেদৰে গ্ৰামাঞ্চল সমূহত যিসমূহ গাঁৱত পানী প্ৰৱেশ কৰিছিল, যিসমূহ বাসগৃহত পানী প্ৰৱেশ কৰিছিল, সেইসমূহ বাসগৃহ এতিয়া ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। এইসমূহ বাসগৃহ এনেদৰে বোকাত পোত গৈ আছে বুলি ক'লেও ভুল কোৱা নহব। এক পৰিৱেশ অবৰ্ণনীয় এক পৰিৱেশ। চক আমি আছাম টকছৰ দৰ্শকসকলক পোনপটীয়া ভাৱে এই চেঁচামুখ অঞ্চলৰ পৰা দেখুৱাইছো কেনেদৰে আচলতে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ নিপকুৱে যি পানী এৰি দিছিল, তাৰ পিছৰে পৰা যি ধনশিৰি নৈৰ বুকু ওফন্দি আহি ক্ৰমাৎ জনাঞ্চল সমূহত মৰঙী মৌজাৰ 15-20খনকৈ গাঁৱৰ জনাঞ্চলত প্ৰৱেশ কৰিছিল আৰু তাৰ মাজৰে চেঁচামুখো এটা অঞ্চল যি অঞ্চলত পানী প্ৰৱেশ কৰি দিশহাৰা কৰি তুলিছিল ৰাইজক। মোৰ সৈতে দাদাজন উপস্থিত আছে, মই কথা পাতিব বিচাৰিম। দাদা, কেতিয়াৰ পৰা পানী সোমাইছিল আৰু কেতিয়া কমিছে? এইটো আজি 6 দিন হ'ল পানী সোমাই পেলাই এই আজি পৰাহে পানীটো কমিছে। কি কি ক্ষয় ক্ষতি হৈছিলে? ধান 10 বিঘা গৈছে, মুৰ্গী চেংনা এইকেইটা মৰিছে বাৰু। তাৰপিছত আৰু ঘৰত আৰু মানে থাকিব নোৱাৰা হলো, আমি আৰু মাথাউৰিত গৈ পেলাই আছো। মাথাউৰিত কেইটা পৰিয়ালে বাস কৰি আছে? আমি তাত 3টা পৰিয়াল আছো। 3টা পৰিয়ালে আশ্ৰয় শিবিৰত নগৈ কাষৰ মাথাউৰিত আশ্ৰয় লৈছে। আমি কাষৰ মানে মাথাউৰিত গৈ আশ্ৰয় লৈছো, উপায় নাই, যাবলৈ আমাৰ পৰিস্থিতি বেয়া, নাও নাই, একো নাই, কোনফালেদি যাম। বান সাহায্য পাইছেনে? বান সাহায্য চাউল পাত ৰেচন পাতি পাইছো বাৰু, নোপোৱা নহয়, দিছে। কি আহ্বান জনাব চৰকাৰক? এতিয়া চৰকাৰে কি কয় কি জানো আৰু। কেতিয়ালৈকে ঘূৰি আহিব পৰা হ'ব ঘৰলৈ? এতিয়া আমি আৰু 1 মাহ বা 15 দিন আমি বাহিৰতে থাকিব লাগিব। বোকাটোৰ কাৰণে। বোকাটোৰ কাৰণে।